অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰত্যেক জিলা কংগ্ৰেছৰ সভাপতি নিজৰ কথাখিনি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ক'ব পাৰিলে। ইয়াৰ আগতে আমি এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ দেখা নাই য'ত জিলা কংগ্ৰেছৰ সভাপতি নিজৰ কথাখিনি ক'ব পাৰে। আৰু ভাল লাগিছে কিয় যে আজি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এনেকুৱা অনুষ্ঠান অসম আৰু বিভিন্ন ৰাজ্যত কৰি আছে। এয়া হ'ল তৃণমূল কৰ্মীসকলৰ লগত লৈ এটা নতুন চিন্তা, এটা নতুন পৰিকল্পনা। ভাল লাগিল যে ৰাহুল গান্ধী ডাঙৰীয়াই আমাক বাৰ্তা দিছে যে এবাৰ যুঁজিব লাগিব আৰু ভয় কৰিব নালাগে। তেওঁ কৈছে যে ভয় যদি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আৰু সেইকাৰণে তেওঁ আমাৰ কিছু মুখপাত্ৰ, কিছু যুৱ কংগ্ৰেছৰ কৰ্মীখিনি যি অলপ দিন আগতে জেলত গৈ 10 দিন থাকিলে, বা আমাৰ এগৰাকী মুখপাত্ৰ যি প্ৰায় 1 মাহ জেলত থাকিলে ৰিতম সিং, আৰু যোৱা আমাৰ প্ৰতিবাদত মৃদুল ইছলামৰ পৰিবাৰকো তেওঁ লগ পাই ক'লে যে কংগ্ৰেছ দল সদায় থাকিব। আৰু এই ধৰণৰ বাৰ্তালাপ লৈ আমাৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীখিনি আজি সাহস লাভ কৰিছে। মই পুনৰবাৰ আজি এই সভাত আমাৰ দুয়োগৰাকী মহান নেতা সম্বোধন কৰাৰ বাবে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যথেষ্ট সফল সভা, বতৰ আমাক সহায় কৰিছে, চাৰিওফালৰ পৰা মানুহ আহিছে। কাইলৈও যে এইখিনি মানুহবোৰ উভতি যাব, প্ৰত্যেক অসমৰ গাঁও পঞ্চায়তত ৰাহুল গান্ধী ডাঙৰীয়াৰ, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ কথা যাব যে কংগ্ৰেছ যুঁজিব, কংগ্ৰেছ জিকিব। ধন্যবাদ। What is internal? Rahul ji has in public said that Chief Minister and his family has to pay for misdeeds. What is the big deal? Rahul Gandhi ডাঙৰীয়া বাহিৰত স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব। তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক। গম পোৱাটো ভাল, গম পোৱাটো উচিত। এইখিনি কথা দলৰ নহয়, এইখিনি কথা অসমৰ জনসাধাৰণৰ, সাংবাদিকসকলৰ, খেতিয়কসকলৰ, ছাত্ৰ সমাজৰ, সৰু সৰু ব্যৱসায়ীসকলৰ। ধন্যবাদ। What Rahul Gandhi ji has clearly stated, both inside and outside, is that Chief Minister Himanta Biswa Sharma and his family will pay for their corruption. In the future, people of Assam will see Chief Minister Himanta Biswa Sharma in jail. This is the aspiration of not a party, but this is the aspiration of the state of Assam. Thank you. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।